সৰস্বতী পূজা বুলি আপোনালোক কলৈ গ'ল কিন্তু জনাবলৈ নাপাহৰিব। আৰু নমস্কাৰ, অন্য এটি নতুন ব্লগলৈ পুনৰবাৰ আপোনালোকক স্বাগতম জনাইছোঁ। এইবাৰ যিহেতুকে গহপুৰত আছোঁ, গতিকে সৰস্বতী পূজা বুলি মাৰ স্কুললৈকে ওলাইছোঁ। ৰাস্তাটো যে দেখিবলৈ ইমান বেছি ধুনীয়া হৈছিলে, ৰচকী পচকী ৰাংঢালিৰে একদম মনোমোহা হৈছিলে। আৰু এয়া দেৱী দৰ্শন কৰিলোঁ। তাৰপাছত আমি মাৰ কমন ৰুমলৈ গ'লোঁ চিধাই অকণমান বহিবলৈ। আৰু ইয়াতে বুট মগু তিয়াই থোৱা আছিলে। এয়া দেখিছেনে ৰচকী পচকী টিকলিবিলাক? ইহঁতেও মেখেলা চাদৰ পিন্ধি আহিছে, ইমান যে মৰম লাগিছে। মাহঁতৰ স্কুলখনত মানে ল'ৰা ছোৱালী বহুত, যাৰ কাৰণে বহুত বেছি গেডাৰিং হৈছে। আৰু মই মানে সেইকাৰণে এফালে গৈ পেলাই ভিডিঅ' কৰিবগৈ নোৱাৰিলোঁ। এইটো ছাইডেই থাকিলোঁ মই। আৰু এতিয়া পেৰেণ্টছবিলাকো আহি পালে, কিন্তু মই ইয়াতে আৰু বেছি সময় থাকিব নোৱাৰিম। মই এতিয়া ইয়াৰ পৰা যাম অংগনবাদী স্কুললৈ, মানে হাঁহিৰ স্কুলখনলৈ। আৰু এতিয়া মই তালৈ গৈ আছোঁ ৰিক্সা এখন লৈ পেলাই। এইকেইদিন মই অংগনবাদী স্কুললৈ গৈ আছোঁ বাৰু, আপোনালোকক মই সেয়া ভিডিঅ' দি আছোঁ। লাহে লাহে দিম বাৰু। আৰু অংগনবাদী স্কুলখন যিহেতুকে নামঘৰৰ কাষতে, গতিকে খোৱা বোৱাৰ ব্যৱস্থাখিনি নামঘৰতে কৰা হ'ল। আৰু হাঁহিহঁতক অকণমান খিচিৰি খুৱাওঁ বুলি ল'লোঁ, কিন্তু সিহঁতিনো আৰু ক'ত খায়। আৰু মাহঁতৰ স্কুলত যিহেতুকে মই বেছি সময় থাকিব নোৱাৰিলোঁ, মায়ে পায়স লৈ আহিছিল। আৰু আজিৰ মিনি ভ্লগটো ইমানেই আছিলে। বাই বাই।